সাংবাদিক বন্ধুসকল তো আপোনালোকে জানে যে আমাৰ প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা ইতিমধ্যেই এটা কাৰ্যসূচী যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাইজৰ চাৰ্জশ্বিট এই কাৰ্যসূচীটো বিভিন্ন জিলাত আমাৰ সংবাদ মাধ্যমৰ যোগেদি আমাক দায়িত্ব দিয়া হৈছিলে সেই মৰ্মে আজি আমি দৰং জিলাত আহিছোঁ গতিকে এতিয়া আপোনালোকে সকলোৱে অৱগত বিশেষকৈ সাংবাদিক বন্ধুসকল আপোনালোকৰ মাধ্যম দি আমি সকলো কথা আসলতে জানো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হঠতে তেখেতে যিখিনি কথা কৈ থাকে বা যিবিলাক ৰাইজৰ মৌলিক সমস্যা এই মৌলিক সমস্যাবোৰ সমাধান নকৰি পেলাই বিভিন্ন বাৰেবাং কৰা যিখিনি ইস্যু তেওঁ সদায় উঠাই থাকে সেইকাৰণে আমি নতুনকৈ প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমি তেখেত একচুৱেলি কোন হিমন্ত বিশ্ব শৰ্মা একচুৱেলি কোন ৰাইজৰ মাজত নতুনকৈ মই ভাবোঁ যে আমাৰ নেতৃত্বই যিটো কাৰ্যসূচী লৈছে তেখেতক নতুনকৈ চিনাকি কৰি দিয়াৰ কাৰণে সেই কাৰ্যসূচীটো অত্যন্ত দৰকাৰী এটা কাৰ্যসূচী আৰু তাৰেই অংশ হিচাপে আপোনালোকৰ জিলাত আমি এই কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ তাৰ দৰকাৰটো কিয় যে আজি দৰকাৰ এই কাৰণেই যে ৰাইজক কেৱল তেখেতসকলে দিয়া প্ৰতিশ্ৰুতি আৰু তেখেতসকলে ইমান দিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমান দিনে অসমৰ শাসনভাৰ চলাই নিজৰ ৰাইজৰ কাৰণে কি কৰিলে আৰু নিজৰ কাৰণে নিজৰ পৰিয়ালৰ কাৰণে কি কৰিলে এই কথাখিনি ৰাইজে জনা নিতান্তই প্ৰয়োজন বুলি আমাৰ নেতৃত্ব অনুভৱ কৰিছে আৰু তাৰ কাৰণে আজি আপোনালোকৰ মাজত আহি উপস্থিত হৈছোঁ যে প্ৰথম কথা যে তেখেতক হঠতে আমি দেখিবলৈ পাওঁ যে তেখেতে এনেকুৱা কিছুমান কথা এনেকুৱা কিছুমান আচৰণ তেওঁ ৰাজহুৱা ঠাইত দেখুৱাবলৈ অলপো চিন্তা নকৰে যাৰ কাৰণে তেখেতক আমি অভদ্ৰ অহংকাৰী এজন ব্যক্তি বুলি আমি তেওঁক চিহ্নিত কৰিব পাৰোঁ সাংবাদিকসকলক মুকলিকৈ তেখেতক ভাবুকি দিয়ে কিবা তেখেতে পচন্দ নকৰা প্ৰশ্ন কৰিলেই তেখেতক ভাবুকি দিয়ে কোন চেনেলৰ মই মালিকক এতিয়াই ফোন কৰি দিম এনেকুৱা ধৰণৰ কথা তেখেতে ক'বলৈ কেতিয়াও কুণ্ঠাবোধ নকৰে গতিকে ঠিক তেনেকৈ পৰিবাৰৰ নামত এতিয়া পাৰিবাৰিক ব্যৱসায় আৰু ভূমি দখল আপোনালোকে দেখিছেই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি এনেকুৱা অভিযোগ আমি পাই আছোঁ যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে কিমান মাটি 17টা কোম্পানীৰ মালিক নিউজ চেনেলৰ মালিক আজি ৰিজৰ্টৰ মালিক গতিকে গোটেই অসমৰ আজি প্ৰাইভেট স্কুলৰ মালিক ডাঙৰ ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান আজি মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত গতিকে যিটো সময়ত ৰাইজক প্ৰতিশ্ৰুতি দিছিলে আজি আপোনালোকে জানে যে নিবনুৱা ৰেজিষ্টাৰ নিবনুৱাৰ সংখ্যা 23 লাখতকৈ বেছি বছৰি 5 লাখ কৰি মানুহক শিক্ষিত নিবনুৱাক কৰ্মসংস্থাপন দিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে কিন্তু এতিয়া 1 লাখ চাকৰি দিয়ে তেখেতে গোটেই দায়িত্ব সামৰিলে গতিকে 5 লাখ কৰি বছৰি চাকৰি দিলেতো 5 বছৰত আজি 25 লাখ কৰ্মসংস্থাপন 1 লাখ কৰি দিলে 5 লাখ কৰ্মসংস্থাপন তেখেতে সৃষ্টি কৰিব পাৰিব লাগিছিলে কিন্তু সেইবোৰ কথাত ধ্যান নাই কেৱল মাত্ৰ নিজৰ আৰু নিজৰ পৰিয়ালৰ কেনেকৈ উৎকৰ্ষ সাধন কৰিব পাৰি উন্নতি কৰিব পাৰি সকলো ধন সম্পত্তি কেৱল নিজৰ পৰিয়ালৰ নামত নিজৰ নামত গোটাব পাৰি তাৰে কাৰণে 5 বছৰ তেখেতে চেষ্টা কৰিলে গতিকে এই কথাখিনি ৰাইজে জনা উচিত আছিল বুলি আমি ভাবোঁ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী আমি আজি ক'বলৈ অলপো কুণ্ঠাবোধ নকৰোঁ যে তেখেতৰ বিৰুদ্ধে হাৰদাকে আদি কৰি যিকেইটা লুইচ বাজাৰৰ পৰা আৰম্ভ কৰি যিমান কেলেংকাৰীৰ অভিযোগ আছিলে এইকেইটাৰ পৰা তেখেত আজিলৈকে হাত সাৰিব পৰা নাই আৰু এই কেলেংকাৰীৰ কথা উত্থাপন হোৱাৰ পিছতেই কিন্তু কংগ্ৰেছ এৰি ৰাতাৰাতি তেখেতে বিজেপিলৈ তেওঁ গমন কৰিছিলে তেতিয়া SS আলুৱালী ডাঙৰীয়াই কৈছিলে যে ৰেড কাৰ্পেটৰ তলত গোটেই কাৰবাৰবোৰ আমাৰ আছেই তেওঁৰ বিৰুদ্ধে গোটেই মানে কেলেংকাৰী কাগজ পত্ৰ মজুদ আছে বুলি তেখেতে SS আলুৱালীয়া তেতিয়াৰ বিজেপিৰ নেতাই ঘোষণা কৰিছিলে আৰু আমি দেখিবলৈ পালোঁ তাৰ কেইদিন পিছতে তেখেতে বিজেপিত গুচি গ'ল এতিয়া বিজেপিৰ ৱাশ্বিং মেচিনত চাফা হৈ এতিয়া আৰু বিজেপিৰ বাকী নেতৃবৃন্দৰ ওচৰত তেখেতে একেবাৰে নিকা গতিকে সেইকাৰণে কৈছোঁ যে তেখেত আটাইতকৈ ভাৰতবৰ্ষৰ ভিতৰত যিমান মুখ্যমন্ত্ৰী আছে আটাইতকৈ বেছি কাৰাপ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি জাতি জনগোষ্ঠী প্ৰতাৰণা আপোনালোকে দেখিছে
এই 6 মানে জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ যি প্ৰতিশ্ৰুতি বাৰম্বাৰ গোটেই যোৱা নিৰ্বাচনী ইস্যুই আছিল এইটো যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ যেটো প্ৰতিশ্ৰুতি মানে ক্ষমতাত অহাৰ লগে লগেই এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিম বুলি বাৰম্বাৰ কৈছিলে নিৰ্বাচনী মেইন ইস্যুই আছিল এইটো কিন্তু আজিৰ কাৰ্যকাল 5 বছৰ শেষ হ'ল সোণোৱাল ডাঙৰীয়াৰ 5 বছৰ কাৰ্যকাল শেষ হ'ল গতিকে এতিয়ালৈকে এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা আমি দেখিবলৈ নাপালোঁ আৰু এওঁলোকৰ শাসনত যে নহ'ব 6 এই জনগোষ্ঠীক জনজাতিকৰণ এইটো আমি 100% এটা আমি ধৰিব পাৰোঁ গতিকে তেওঁক আমি আটাইতকৈ বিশ্বাসঘাতক মুখ্যমন্ত্ৰী বুলি আমি কওঁ কাৰণ তেখেতে আছু কৰিছিলে আপোনালোকে জানে সেই আছুৰ লগত প্ৰতাৰণা কৰিছিলে হিতেশ্বৰ শইকীয়া ডাঙৰীয়া তেখেতে মানে ৰাজনীতিৰ পথাৰত আনিছিলে হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ বিৰুদ্ধেও তেখেতে বিভিন্ন ধৰণৰ কথাতে তেখেতৰ পৰিয়ালৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ উপলুঙা কথা বতৰা বা তেওঁৰ আজি আপোনালোকে দেখিছে আমাৰ CLP লিডাৰ দেৱপত শইকীয়া ডাঙৰীয়াই এটা ফেচবুক পোষ্ট কৰি আহ্বান জনাইছিলে যে তেখেতৰ প্ৰতি যদি ন্যূনতম হিতেশ্বৰ শইকীয়াৰ গুৰু মানে তেখেতৰ মানে ৰাজনীতিত লৈ আহিছিল বুলি ৰাজহুৱাভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়াও স্বীকাৰ কৰে আৰু আমাৰ CLP লিডাৰ ডাঙৰীয়াই ফেচবুক পোষ্টত এটা আহ্বান জনাইছিলে যে কি প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছিলে গতিকে তেখেতৰ প্ৰতি যদি ন্যূনতম শ্ৰদ্ধা ভক্তি আছে নাজিৰাকে আদি কৰি শিৱসাগৰ জিলাত যিকেইটা ৰাজহুৱা প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাই দিছিলে হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ প্ৰতি যদি ন্যূনতম শ্ৰদ্ধা ভক্তি আছে এই কামখিনি কৰি দিবলৈ মুকলি আহ্বান জনাইছে আজি আছুৰ লগত বিশ্বাসঘাতকতা হিতেশ্বৰ শইকীয়া ডাঙৰীয়া বা তেখেতৰ পৰিয়ালৰ লগত বিশ্বাসঘাতকতা আৰু শেষত যিজন তৰুণ গগৈ ডাঙৰীয়াই তেখেতক বিধায়ক বনালে মন্ত্ৰী পাতিলে ইমানখিনি ৰাজনীতিলৈ আগবঢ়াই আনিলে শেষত গৈ তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰতি বিশ্বাসঘাতকতা সৰ্বশেষত গৈ তৰুণ গগৈ ডাঙৰীয়াৰ সুপুত্ৰ ভাৰতবৰ্ষৰ আপোনালোকে জানে গৌৰৱ আজি আমাৰ কংগ্ৰেছৰ উপদলপতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি আজি তেখেতৰ বিৰুদ্ধে যি ধৰণৰ হস্তীয়া ইস্যু তেখেতে উত্থাপন কৰি আজি এটা পৰিৱেশ বিনষ্ট কৰিলে আৰু তাৰ কৰ্তৃত্বৰ গৌৰৱ গগৈ ডাঙৰীয়াই বাৰে বাৰে দিছিলে আৰু যোৱাকালি আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ ভাৰতবৰ্ষৰ আমাৰ সংসদৰ অধ্যক্ষ ডাঙৰীয়াই তেখেতক ফিলিপাইনছত এটা প্ৰতিনিধি দলৰ মূল ব্যক্তি হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিলে আজি যদি গৌৰৱ গগৈ ডাঙৰীয়াই কোনো ধৰণৰ দেশদ্ৰোহিতাৰ কোনো গোচৰত যদি অভিযুক্ত হ'লহেঁতেন কোনো ধৰণৰ যদি তেনেকুৱা গাত অকণো চেকা থাকিলহেঁতেন নিশ্চয় আপোনালোকে বুজি পাইছে যে এনেকুৱা ব্যক্তিক কোনো এটা বিদেশ ৰাষ্ট্ৰত আমাৰ সংসদসকলৰ প্ৰতিনিধিৰ নেতা হিচাপে নিৰ্বাচিত নিশ্চয় আজি নকৰিলহেঁতেন